নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ পঞ্চম অধ্যায়ন সমান্তৰাল প্ৰগতিৰ 5.3 অনুশীলনীৰ 6 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। অলৰেডি আমি আগৰ কুৱেশ্যনবিলাক কৰিছোঁ, আগৰ ভিডিঅ'ত তোমালোকে চাই ল'বা। 6 নম্বৰ কুৱেশ্যনটো এতিয়া পঢ়ি চাওক কি দিছে। এটা এপিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350, মানে এৰ মান হ'ল 17 আৰু এ এনৰ মান হ'ব 350। ঠিক আছে, যদি ইয়াৰ সাধাৰণ অন্তৰটো কি আছে 9, ডিৰ মান কিমান আছে 9, তেন্তে এ পিটোৰ কিমানটা পদ আৰু সিহঁতৰ যোগফল কিমান, মানে পদ কেইটা আছে পদ কেইটা হ'ব আৰু পদটোৰ যোগফল কিমান হ'ব। ঠিক আছে, কুৱেশ্যনটোত কি কৈছে যদি মই থিয়ৰিকেলি বুজাব যাওঁ তো তোমালোকে চোৱা, ইয়াতে মই যদি বুজাব যাওঁ যে এনেকৈ বুজাব লাগিব। ইয়াতে এ পিটোৰ কি হ'ল প্ৰথম পদ এৰ মান কিমান দিয়া আছে 17, এইটো হ'ল এৰ মান, আৰু অন্তিম পদ মানে হ'ল এ এনৰ মান কিমান আছে 350। ঠিক আছে, আৰু কিছু সাধাৰণ অৰ্থ হ'ল ডি মান কিমান আছে 9। তো ইয়াতে এ পিটোৰ কি ওলাব দিছে এনটো ওলাব দিছে, আৰু এছ এনটো ওলাব দিছে, এন আৰু এছ এন আৰু এনটো ওলাব লাগে। এই তিনিটা মান দিয়া আছে। ঠিক আছে, এতিয়া আমি লিখি লওঁ, তাৰপিছত আমি কুৱেশ্যনটো চল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম। কিতাপৰ মতে যিখিনি ইনফৰমেশ্যন দিয়া আছিল মই এতিয়া লিখি ল'লোঁ যে এৰ মান কিমান হ'ব 17, আৰু এ এনৰ মান কিমান আছে 350, আৰু ডিৰ মান কিমান আছে 9, আৰু এনৰ মান ওলাব লাগে আৰু এছ এনৰ মান ওলাব লাগে। ঠিক আছে, তো প্ৰথমে আমি কি কৰিম, ইয়াৰ পৰা এনৰ মানটো ওলাব কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আমি এই এনৰ ফৰ্মুলাটোৰ পৰা আমি ওলাব কাৰণে চেষ্টা কৰিম। তো লিখি ল'ম এতিয়া, যিহেতু এ এন ইকুৱেল 350 দিয়া আছে। ঠিক আছে, এতিয়া এ এনক আমি কি লিখিব পাৰোঁ, এ এনক আমি জানো ফৰ্মুলাটো যে এ প্লাছ এন মাইনাছ ডি, এন মাইনাছ 1 ইনটু ডি ইকুৱেল কিমান দিয়া আছে 350। অ'কে, এতিয়া চোৱাচোন এৰ মানটো কিমান আছে 17 বহাই দিলোঁ, প্লাছ এনৰ মানটো কি, এনৰ মানটো ওলাব লাগে, তো এন মাইনাছ 1 থাকক। ডিৰ মানটো কিমান আছে, ডিৰ মানটো কিমান আছে 9 ইকুৱেল 350। তো এতিয়া কি কৰিব লাগিব, এই 17টো প্লাছ হৈ আছে, সেইফালে গ'লে কি হ'ব মাইনাছ হ'ব। তো থাকি গ'ল কিমান এন মাইনাছ 1 ইনটু 9 ইকুৱেল 350 মাইনাছ 17। অ'কে, এতিয়া তুমি যেতিয়া মাইনাছ 17 কৰিবা, মাইনাছ 17 কৰাৰ লগে লগে তোমাৰ এটা থাকিব কিমান 333, তিনি থাকিব। তোমালোকে হিচাপ কৰি চাবা, 350 পৰা 17 মাইনাছ কৰিলে ইফালে থাকি কিমান এন মাইনাছ 1 ইনটু 9। অ'কে, নেক্সট 9টো কি আছে ইয়াৰ লগত পূৰণ হৈ আছে, ইফালে গ'লে কি হৰণ হ'ব, এন মাইনাছ 1 ইনটু ইকুৱেল 333 লগত এইটো ইফালে পূৰণ হৈছে, ইফালে যায় হৰণ হ'ব। 3 কাটি দিলোঁ, 3 তিনিবাৰ, একবাৰ। ঠিক আছে, আৰু নাযায় কটাটো কৰিলে কৰিব পাৰা 111ত 3ৰে একবাৰ, 11 ভিতৰত 3 কেইবাৰ যায়, 11 ভিতৰত 3 যায়, 3 গুণ 9, 3বাৰ গ'ল, 2 থাকিল, এটা বহি গ'ল 21 হ'ল, 3 7 গুণ 21, কিমান পালোঁ এতিয়া 37, আৰু ইফালে কিমান পালোঁ এন মাইনাছ 1। অ'কে, এতিয়া এনটো ৰাখি দিয়া, মাইনাছ 1টো ইফালে গ'লে কিমান প্লাছ হ'ব, 37ৰ লগত 1 প্লাছ হ'লে কিমান হ'ব 38। তো এনৰ মান কিমান হ'ল 38। আশা কৰোঁ এইখিনিতে বুজি পাইছা যে এনৰ মানটো কেনেকৈ আমি ওলালোঁ। এতিয়া এনৰ মানটো ওলাবৰ লগে লগে এতিয়া আমাৰ আৰু এটা এইটো এনৰ মানটো ওলাই গ'ল, আৰু এটা কাম থাকি গ'ল এছ এন। এতিয়া আমি এছ এনৰ মানটো ইফালে ছাইডত ওলাই দিম, তোমালোকে চাই থাকা। এতিয়া আমি লিখি ল'ম যে আকৌ, মানে ছেকেণ্ড ষ্টেপটো কৰি আছোঁ এতিয়া, এইটো হ'ল এছ এন ওলাবৰ কাৰণে আমি ফৰ্মুলাটো জানো যে n/2, আৰু ইয়াতে এ এনৰ মান দি আছে ন, তো গতিকে আমি লিখি দিম এ প্লাছ এ এন ফৰ্মুলাটো লিখি দিম। অ'কে, এইখিনি ফৰ্মুলা আমি এতিয়া ওলাই দিম। এতিয়া এনৰ মান কিমান আছে, এনৰ মান হ'ল 38/2, এৰ মান কিমান আছে, এৰ মান হ'ল 17 প্লাছ এ এনৰ মান কিমান আছে 350। অ'কে, এইটো কুটিৰ বন্ধনী দেই, এইটো কাটাতে কৰিলে কিমান যাব, একবাৰ 3 ভিতৰত যায় একবাৰ, এইটো এক বহি গ'ল 18 ভিতৰত 2 কিমান যায় 9 বাৰ যায়। তো কুটিল বন্ধনী দিলোঁ, এই দুটা প্লাছ কৰিম, এতিয়া কিমান হ'ব, দুটা প্লাছ কৰাৰ পিছত আমাৰ মানটো আমি কিমান পাম 367। এই ব্ৰেকেটৰ অৰ্থ হ'ল কি হৈছে, পূৰণ হৈ আছে 19ৰ লগত 367 পূৰণ কৰিলে কিমান পাবা, দুটা তুমি পূৰণ কৰি চাবা, পূৰণ কৰিলে পাবা 6973। ঠিক আছে, এইটো হ'ল যিটো এছ এনৰ মান, মানে এছ এনৰ মান কিমান পালোঁ 6973। তো এইটোও ওলাব লগা আনচাৰ আছিল, এই দুটা এনচাৰ আমি ওলাই দিলোঁ, এটা এছ এন আৰু এন। ঠিক আছে, এইখিনিতে আমাৰ এই কুৱেশ্যনটো সমাপ্ত হ'ল, তোমালোকে ভালকৈ চাই ল'বা। ঠিক আছে, একবাৰ ৰিপিট কৰি, তো আশা কৰোঁ বুজিবা বুলি। মই এতিয়া নেক্সট কুৱেশ্যনটো কৰিবৰ কাৰণে চেষ্টা কৰিম, 7 নম্বৰ কুৱেশ্যনটো। চোৱাচোন এটা 7 নম্বৰ কুৱেশ্যনটো কি দি আছে যে এটা এপিৰ ডি হ'ল 7 আৰু 22তম পদটো হ'ল 149 হ'লে ইয়াৰ প্ৰথম পদটো 22টা পদৰ যোগফল নিৰ্ণয় কৰা। তো কুৱেশ্যনটো ভালকৈ বুজি ল'ব লাগিব। ঠিক আছে, প্ৰথমে যে কুৱেশ্যনটোত কি সুধিছে, আমাক কি কৰিব দিছে, তো ইয়াতে প্ৰথম যিটো ডিটো মান কিমান দি আছে, ডিৰ মান দিছে কিমান 7। ঠিক আছে, আৰু কি আছে যে এইটো 22 যে দিছে, ইয়াৰ অৰ্থ কি,
A22 মানে A20তম পদ মানে কি A22 মান দিয়া আছে কিমান 149 ঠিক আছে আৰু কি দিছে এই যোগফল 22 নম্বৰ পদটো যোগফল মানে S22 ৰ মানটো ওলাব দিছে ঠিক আছে এই মানটো ওলাব দিছে ডি মান দিয়া আছে আৰু A22 ৰ মান দিয়া আছে 149 আৰু S22 ৰ মানটো আমাৰ ওলাব দিছে ঠিক আছে তো এইখিনি ইনফৰমেশ্যনৰ পৰা আমি এই S22 ৰ মানটো ওলাব লাগিব বুজিছানে S22 ৰ মানটো ওলাব লাগে এইটোৱে কুৱেশ্যন ওকে চাচোন আমি এতিয়া লিখি ল'ম কেনেকৈ কৰিব লাগে তোমালোকে চাই থাকা সো আমি কুৱেশ্যন নম্বৰ 7 টো লিখি ল'লোঁ যে দিয়া আছে ডি মান 7 A22 মান হ'ল 149 আৰু S22 মানটো আমাৰ ওলাব লাগে তো গতিকে আমি A22 ৰ পৰা প্ৰথমে আমি এৰ মানটো ওলাই ল'ব লাগিব ঠিক আছে এতিয়া আমি লিখি লওঁ যেহেতু A22 মানে কিমান দিয়া আছে 149 আচ্ছা A22 আমি লিখিব লাগিব A + 21D ইকুৱেল কিমান আছে 149 ঠিক আছে এতিয়া ওই এর মানটো আমি নাজানো এর মানটো হে ওলাব লাগিব তো A + 21 ডিৰ মান কিমান আছে 7 ইনটু কৰি দিয়া আৰু 149 লিখি দিলো এতিয়া এই দুটা পূৰণ কৰিলে তোমালোকে 21 ৰে 7 দি পূৰণ কৰি চাবা কিমান পাবা 147 ইফালে থাকিল 149 তো অকল এটো ৰাখি দিয়া এটো ইফালে ললে প্লাসৰ পৰা ইফালে গলে কি হ'ব মাইনাস তো -47 147 ঠিক আছে তো এতিয়া এর মানটো কিমান পাবা এর মানটো ইয়াৰ পৰা মাইনাস কৰি চোৱা মাইনাস কৰিলে কিমান পাবা তোমালোকে ধ্যান দি মাইনাস কৰি চাবা মাত্ৰ পাবা 2 ঠিক আছে এটো হল এর মান তো আমি এর মানটো পাই গলো এতিয়া এর মান ইয়াৰ সহায়ত S22 ৰ মান তোমাৰ ওলাব লাগে তো গতিকে আমি ইফালে এতিয়া S22 ৰ মানটো ওলাব কাৰণে চেষ্টা কৰিম তুমি এতিয়া আশাটো টানি লও কি এতিয়া S22 ৰ মান ওলাব লাগে তো গতিকে আমি এতিয়া প্ৰথমে লিখি লম যে আকৌ মানে এটো সেকেন্ড স্টেপ ঠিক আছে আকৌ কি কৰিব লাগিব Sn ইকুৱেল এই ফৰ্মুলাটো কি হ'ব n/2 কুটিল বন্ধনী a + an আচ্ছা an ৰ ফৰ্মুলা কি ললো কাৰণ এটো হল n টো কিমান 22 তো 22 নম্বৰ পদটো ওলাব যেতে এই অন্তিম পদটো an এ হ'ব ন সেই কাৰণে an ৰ ফৰ্মুলাটো আছে তে n ৰ মানটো কিমান হ'ব এতিয়া n ৰ মানটো দেখাইছো যেতিয়া s ৰ লগত 22 আছে এটো n ৰ মান 22 বুজিছে না মানে এই n ৰ মান 22 হ'ব তো গতিকে এতিয়া এর মান কিমান আছে এর মানটো এতিয়া পালো আমি 2 আৰু প্লাস an ৰ মান কিমান পালো an ৰ মান পালো 149 ওকে এতিয়া আমি যেতিয়া 149 পালো তেতিয়াহলে আমি প্ৰথমে কি ক্যালকুলেশন করি এটো দিকে কেবাৰ যাব 11 বার 2 এটো লগে প্লাস কৰি দিলে কিমান হ'ব 151 ঠিক আছে এটা চোৱাচোন ইমান পাওয়ার ললে কি কৰিম আমি এতিয়া S22 মান ওলাই দিছো দে এটো S22 মান তো এটো কোটিন বন্ধনী ক্লোজ কৰি দাও এই দুটা এটা পূৰণ কৰিব লাগে মানে 11 * 151 তো S22 মানটো ওলাই যাব এই দুটা পূৰণ কৰিলে তুমি চাবা পাবা 1661 এইখিনি আমাৰ ওলাব লগা এনসার আছিল আশা কৰো তোমালোকে বুজিছা বুলি এইখিনিতে এই ভিডিওটো সমাপ্ত কৰি আছো মই নেক্সট কোৱেশ্চনটো নেক্সট ভিডিওত কৰিব কাৰণে আশা কৰিম 8 নম্বৰ কোৱেশ্চনটো থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিও